নমস্কাৰ, মোৰ চেনেল নিৰুপমা জৌলে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালে আছে নহয় জানো? ময়ো আছোঁ যেনে তেনে। গা চাবোৰ বৰ ভাল নহয়, তথাপিও আজি ভাবিলোঁ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ পঠাওঁ। বহুত দিনৰ পৰা কিছুমান কথা কম বুলি মনতে ভাবি থকা যায়, কিন্তু কোৱা হোৱা নাই। আমি আচলতে কি নিজেই নাজানো। আমি আপত্তি কৰিব নাজানো কিছুমান কথাৰ আপত্তি কৰিব পাৰোঁ, কিন্তু যিবোৰ কথা আপত্তি কৰিলে আমাৰ সমাজৰ ভাল হয়, সেইবিলাক কামহে আমি আপত্তি কৰাটো দৰকাৰ নহয় জানো? আজি কিছুদিনৰ পৰা গছ কটা ৰাস্তা বনোৱা কথাবিলাক পূৰা দমে চলি আছে। আমাৰ ক'বলৈ সাহস নাই, কাৰণ কেলৈ আমি ডাঙৰৰ ওপৰত মাত মতা আমাৰ অভ্যাস নাই। সেয়েহে আমি কিছুমান কথা মনতেই ৰাখি থওঁ। আজি মই মনতে ভাবিছোঁ, আজি মই মনটোত বৰ দুখ লাগিলে ওলাই গ'লোঁ। মই গোলাঘাটৰে বাসিন্দা, গতিকে গোলাঘাটখন আগতে ইমানেই সুন্দৰ আছিল, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি আছিল। ডাঙৰ ডাঙৰ গছবিলাকৰ সৈতে ইমান সুন্দৰ আছিল। গোটেই শীতল গোলাঘাটখনক সকলোৱে কৈছিল যে গোলাঘাটখনৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। কিন্তু এতিয়া গোলাঘাটখনক আপুনি দেখিলে আচৰিত হ'ব। গোলাঘাটখনত ডাঙৰ ডাঙৰ যি আমাৰ ঐতিহ্যপূৰ্ণ গছবোৰ কাটি কুটি তেনেই নাইকিয়া কৰি পেলালে। আমাৰ ছাঁ ল'বলৈ আমাৰ ঠাই নাইকিয়া হৈ পৰিলে। আমি ৰাস্তাইদি গৈ থাকোঁতে আমি অনুভৱ কৰোঁ যে আমাৰ গোলাঘাটৰ ডাঙৰ ডাঙৰ গছবোৰ কাটি পেলালে কিয় বাৰু? কোনেওতো আপত্তি নকৰিলে কিয়? আপত্তি কৰিব লাগিছিলে। আৰু যিসকলে কাটিছে তেখেতসকলেও অন্ততঃ বুজিব লাগিছিল। গছ আমি ৰুওঁ, আমি এজোপা গছ ডাঙৰ কৰিবলৈ আমাৰ কিমান বছৰ লাগে, কিন্তু সেই গছ এতিয়া আমি কাটি কুটি শেষ কৰি দিয়াৰ পাছত আমি সেই গছ আৰু কোনো দিন নাপাওঁ। আমাৰ আজু ককাহঁতে বা ৰুই থৈ যোৱা গছবোৰৰ সৌন্দৰ্যবোৰ উপভোগ কৰোঁ আমি ওলাই গ'লে, কিন্তু এতিয়া সেই গছ আমাৰ মাজত নাই। বৰ দুখ লাগে। মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি গছবোৰ কাটি থকাতকৈ আমি গছ নকটাকৈ আমি ৰাস্তা পদূলি বা অন্য কিবা বনাব নোৱাৰোঁনে? গছে আমাৰ প্ৰাণ। গছক আমি কিয় এনেকৈ নিষ্ঠুৰভাৱে হত্যা কৰিছোঁ? আপোনালোকে মতামত কি জনাবচোন দেই। ধন্যবাদ।